মুহূৰ্তত মই উপস্থিত আছোঁ অসমৰ সকলোৰে চিৰপৰিচিত সংগীত নাটক একাডেমী বঁটাপ্ৰাপক মোহন ভাৱৰীয়াৰ যিখন গৃহ গাঁও আৰু এই গাঁৱতেই হোমেশ্বৰ দাস ৭০ বছৰ অতিক্ৰম কৰিলে তৎসত্ত্বেও তেওঁ আজিলৈকে চৰকাৰী এটকাও পাবলৈ সক্ষম হোৱা নাই যিগৰাকী হোমেশ্বৰ দাস যেন বৰঢোলত হাতৰ চাপৰ নপৰিলে তেওঁলোকৰ চৰুত ভাত নিখিজে দুৰ্গা পূজা সময় সমাগত হৈছে সকলোৱে ব্যস্ত হৈছে মৃন্ময় শিল্পীৰ পৰা বিভিন্ন ঢুলীয়া শিল্পীৰ পৰা সকলোৱে ব্যস্ত হৈ পৰিছে আৰু ঠিক তেনেদৰে মই বাসগৃহত আছোঁ হোমেশ্বৰ দাসৰ কৈহাটী গাঁৱত মোহন ভাৱৰীয়া ইয়াৰ পৰা এদিন ওলাই গৈ সংগীত নাটক বঁটা পাবলৈ সক্ষম হৈছিল আৰু তেওঁৰে শিষ্য আমাৰ হোমেশ্বৰ দাসৰ মই বাসগৃহত উপস্থিত হৈছোঁ মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইসকল বৰঢোল তেওঁলোকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বজাই তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আহিছে এই বৰঢোলত চাপৰ নপৰিলে যেন তেওঁলোকৰ এমুঠি অন্নৰ বাবে হাহাকাৰ হয় কিন্তু ৰজাঘৰীয়াই আজিলৈকে তেওঁলোকক দৃষ্টি নিক্ষেপ কৰা দেখা পোৱা নাই কাৰণ তেওঁ আজিলৈকে চৰকাৰী যি সাহায্য সেই কৃষকৰে হওক বা শিল্পী পেঞ্চনে হওক আজিলৈকে এটকা পাবলৈ সক্ষম হোৱা নাই আৰু সেইগৰাকী ব্যক্তিয়ে তেখেতৰ নিজৰ বাসগৃহতে এইদৰে প্ৰতিটো সময় পাৰ কৰিছে এনেদৰে যি বস্তুবোৰ আমাৰ নহলে সাংস্কৃতিক অনুষ্ঠান সৌন্দৰ্য বৰ্ধন নহয় এই যি মুখাশিল্প এই মুখাশিল্পবিলাকেই ঢুলীয়া কৃষ্টিত লৈ পেলাই তেওঁলোকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰে আৰু সকলো দৰ্শকে আমোদ লাভ কৰিবলৈ সক্ষম হয় গতিকে এইসকল আমাৰ সতীৰ্থ দেখুৱাই আহিছে এনেদৰে বিভিন্ন ৰং বিৰং কৰি তেখেতে এই যি মুখাশিল্প জীয়াই ৰাখিছে এইদৰে ঘৰতে বহি কাম কৰি সেই ২-১ টকা অৰ্জন কৰি পেলাই তেওঁ জীৱন নিৰ্বাহ কৰি আহিছে এই ক্ষেত্ৰত তেখেতৰ আমি ওচৰত যাম তেখেতে প্ৰতিটো মুহূৰ্ততেই ব্যস্ত হৈ পৰে মুখাশিল্পৰ এই যি কৰ্ম বৰঢোল এটি বনাই আছে এতিয়া মই তেখেতৰ ওচৰত যাব বিচাৰিছোঁ দাদা আপুনি কিমান বয়স হৈছে আপোনাৰ গুৰু কোন আছিল গুৰু আমাৰ মনভৰে গুৰু মোৰ কিমান বছৰ আপুনি এই মই 12 বছৰ বয়সৰ হৈছিল তাৰপৰা 25 বছৰ মোৰ এক্সিডেণ্ট হ'ল হেৰি বিভিন্ন ভ্ৰমণত হেৰিটো নাপাওঁ এতিয়া মই তাৰে মই চমটো নাপাওঁ তাৰপৰা মই খুদ দিব নোৱাৰা হ'লোঁ কাৰণে মই যাত্ৰাটো গ'লোঁ তাৰপিছত 13 বছৰ তাৰপৰা আহি পেলাই এতিয়া মই ঢুলীয়াতে আছোঁ আৰু আজি ঢুলীয়া 7 বছৰ ল'ৰা-ছোৱালীৰ লগত কিবা চৰকাৰীভাৱে সাহায্য পাইছেনে আপুনি চৰকাৰীভাৱে কিবা পইচা পাইছেনে চৰকাৰৰ প্ৰগ্ৰাম পইচা পাওঁ কেতিয়াবা গ'লে নহয় চৰকাৰী সাহায্য পাইছেনে চৰকাৰে কিবা দিছেনে আপোনাক একো নাই তাকো নাই কৰি আছোঁ আকৌ নাই মই পেঞ্চন কৰি আছোঁ প্ৰতি বছৰে আবেদন কৰিও কৰি আছোঁ এইবিলাকো কৰি বুলি ভাবিছোঁ চাওঁ কিমান বয়স হৈছে আপোনাৰ এতিয়া মোৰ ভোটৰ হেৰিখন এই আধাৰ কাৰ্ডখনত 3 কৰি 7 বছৰ আছে আৰু ভোটৰখনত 3 কৰি 6 বছৰ আছে 3 কৰি 6 বছৰ আধাৰ কাৰ্ডত 7 বছৰ হয় নিশ্চিতভাৱে ক'ব লাগিব এইসকল শিল্পীৰ বয়স এতিয়া অতিক্ৰম কৰিছে 3 কৰি 6 বছৰ গতিকে তেখেতে তাৰপিছতো বাৰম্বাৰ আবেদন কৰিছিল শিল্পী পেঞ্চনৰ কাৰণে এই শিল্পী পেঞ্চনৰ আবেদন কৰিও বিমুখ হয় তথাপিতো আকৌ তেখেতে কৈছে এইবুলিও আমি আবেদন কৰিম কিন্তু বহু বছৰ কৰিও তেওঁ বিমুখ হৈছে আৰু এই ক্ষেত্ৰত এই যি কৈহাটী গাঁও এতিয়া নতুনকৈ অন্তৰ্ভুক্ত হৈছে বৰক্ষেত্ৰী সমষ্টিত গতিকে বৰক্ষেত্ৰী সমষ্টিৰ যি আমাৰ ৰজাঘৰীয়া যি আমাৰ জনপ্ৰতিনিধি তেওঁলোকৰ কেতিয়া সুদৃষ্টি পৰিব তালৈকে বাট চাইছে তেখেতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901